অসমীয়াৰ হিয়াৰামঠু শিল্পী জুবিন গাৰ্গৰ স্মৃতিত দেওবাৰে ঐতিহ্যমণ্ডিত জামুগুৰি হাটৰ ধলাই বিলত অনুষ্ঠিত হৈ যায় সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠান। ধলাই বিল, বৰমতা আৰু ১ নং বৰপথাৰ গাঁৱৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত এই সৰ্বধৰ্ম অনুষ্ঠানত খোল প্ৰসংগ, নাম প্ৰসংগ, কোৰাণ পাঠ, খ্ৰীষ্টীয় প্ৰাৰ্থনা, বেংগলী সংকীৰ্তন, বৌদ্ধ প্ৰাৰ্থনা, পালনাম অনুষ্ঠিত কৰা হয়। এই সৰ্বধৰ্ম অনুষ্ঠানৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ৪০টাতকৈও দিন কন্যাকাত জুবিন গাৰ্গৰে সান্নিধ্যত থকা বিধায়কগৰাকীয়ে বহু কথা স্মৃতি ৰোমন্থন কৰাৰ লগতে নদুৱাৰ সমষ্টিত এখন নাহৰ উদ্যান স্থাপনৰ লগতে এটি প্ৰতিমূৰ্তিৰো স্থাপনৰ ঘোষণা কৰে। অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক ধৰ্মাৱলম্বী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হয়। সকলো জাতি, ধৰ্ম, ভাষাৰ মানুহ একত্ৰিত হৈ জুবিন গাৰ্গ জনতাৰ শিল্পী, আমাৰ হিয়াৰামঠু, সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহৰ কাৰণে তেওঁ হিয়াৰামঠু। তেওঁ আত্মাৰ শান্তিৰ কাৰণে, তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে, তেওঁৰ মৃত্যুত যিমান মনত সুখ পাইছে সেই সুখ যাতে পাতলাই তেওঁৰ সৃষ্টিৰাজিক যাতে হৃদয়ত স্থাপন কৰি জাতিৰ কাৰণে, দেশৰ কাৰণে কাম কৰিব পাৰে, তাৰ চিন্তাৰে আজি ইয়াত এই সৰ্বধৰ্মীয় পাঠ সকলো মানুহ মিলি, ধনী দুখীয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মিলি সেই সৰ্বধৰ্মীয় পাঠ ইয়াত অনুষ্ঠিত কৰাটো, আৰু মই অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ এনেধৰণৰ মহান অনুষ্ঠান। আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মই প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ শান্তিৰ কাৰণে, তেওঁৰ সৃষ্টিৰাজিক অমৰ কৰি ৰাখিবৰ কাৰণে, তেওঁ যিহেতু মানৱ প্ৰেমৰ চিন্তা, সেই আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গীতৰ মাজেৰে গৈছিল, সি যেন প্ৰতিষ্ঠা হৈ থাকক, হৃদয়ত থাকক। আৰু তেওঁৰ আজি এই মৃত্যুটো কোনো সহজকৈ ল'ব পৰা নাই। ই এক হত্যাকাণ্ড বুলি মানুহে সন্দেহ কৰিছে। চৰকাৰেও তদন্ত কৰি আছে। মই মনে প্ৰাণে প্ৰাৰ্থনা কৰোঁ যে এই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো উদঘাটন কৰি প্ৰকৃত দোষীক যাতে দৃষ্টান্তমূলক শাস্তি দিব পাৰে, আমি যাতে মনত শান্তি পাওঁ, এই প্ৰাৰ্থনাও আজি এই মুহূৰ্তত কৰিছোঁ যে চৰকাৰে যাতে তৎপৰতাৰে অতি সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ উদঘাটন কৰি যিসকল জড়িত তেওঁলোকক উচিত শাস্তি প্ৰদান কৰে, তাৰ কাৰণেও মই প্ৰাৰ্থনা জনাইছোঁ। আৰু তেতিয়াহে মনত শান্তি পাম। গতিকে মই পুনৰ জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, পৰিয়ালবৰ্গকো সমবেদনা জনাইছোঁ, আৰু সকলো ৰাইজে যাতে বিচৰা ধৰণে শান্তি লভিব পাৰে তাৰো প্ৰাৰ্থনা কৰিছোঁ। আপুনি কালি নিজে মই সমাধি ক্ষেত্ৰতো গৈছোঁ। জুবিন গাৰ্গৰ পৰিয়ালবৰ্গকো, পত্নীকো লগ কৰি মই তেওঁলোকৰ ওচৰত সমবেদনা জ্ঞাপন কৰিছোঁ। গতিকে আমি আচলতে কোনো শান্তি পোৱা নাই, অচল হৈ যোৱাৰ নিচিনা হৈছে। গতিকে বিভিন্ন স্থানত মোৰ সমষ্টিত এনেধৰণৰ পৰিৱেশ হৈছে যে মানুহে যেনেকৈ বিচাৰিছে শান্তি যাতে লভিব পাৰে, ঈশ্বৰে শুভদৃষ্টি দিয়ক, তেওঁ শান্তিত থাকক, আৰু মৃত্যুৰ ৰহস্য যাতে উদঘাটন কৰিব সোনকালে হয় তাৰ বাবেও আহ্বান। তেওঁ কথাছবি নিৰ্মাণ কৰিবলৈ আহিছিল, প্ৰিয়াৰ প্ৰিয় সেই ছবিখন প্ৰায় 40 দিন এই ছবিৰ কামত আছিলে। সেইকাৰণে বহু ওচৰৰ পৰা তেওঁক পাইছিলোঁ, তাৰ পিছতো পাইছোঁ। গতিকে তেওঁ মোক যথেষ্ট শ্ৰদ্ধা কৰিছিল আৰু ময়ো যথেষ্ট মৰম কৰিছোঁ। এই সম্পৰ্ক আচলতে কিমান গভীৰ আছিল হৃদয়ৰ পৰা, সেইটো আচলতে মই ভাষাৰে বুজাব নোৱাৰোঁ। যি হওক, অত্যন্ত দুখিত মই আশা কৰিছোঁ তেওঁক সজীৱ কৰি ৰাখিবৰ কাৰণে আমিও কন্যাকাৰী চিন্তা কৰিছোঁ।
আমি এখন নাহৰৰ উদ্যান কৰিবৰ কাৰণে তেওঁৰ জন্মদিনত 18 নৱেম্বৰ তেওঁৰ জন্মদিন সেই জন্মদিনটোত নাহৰ উদ্যান কৰিবৰ কাৰণে আমি 101 জোপা নাহৰ পুলি লগাই তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰি এখন উদ্যান কৰিবৰ আমি পৰিকল্পনা কৰিছোঁ সময়ত আপোনালোকক অৱগত কৰিম তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট এনজে মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBSN গাইনকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিঅনেটাল ICU তথা মাল্টি স্পেশালিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা